নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছো। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23 আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। হেহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছো। হেহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলো। এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবঢ়ো। এইখন আহিছে ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ধুবুৰীৰ তৰফৰ পৰা ফ্ৰম শ্ৰী আদিত কুমাৰ শৰ্মা AES DEO Dhuburi to the Deputy Inspector of Schools Dhuburi Bilasipara, the Block Elementary Education Officer all. Your subject to hoise regarding changing of signboard as ME School State of MEM. Yat likhise, sir, with reference to the subject cited above, it has been noticed that some headmistress has not changed their school signboards as ME School and it is reflected as ME Madrasa till now after it has been notified as ME School by the government. Therefore, you are requested to instruct to those headmistress to change their school signboard as ME School State of ME Madrasa. This is for favor of your information and necessary action. Yours faithfully, District Elementary Education Officer, Dhuburi. এই নিৰ্দেশনাখনত সকলো BEO আৰু DI অৱগত কৰিছে যে চৰকাৰৰ তৰফৰ পৰা সকলো ME মাদ্ৰাসা বিদ্যালয়ৰ নাম ME স্কুল কৰা হৈছে যদিও বহুতো বিদ্যালয়ৰ প্ৰধান শিক্ষক এতিয়াও বিদ্যালয়ৰ নাম ফলক এই হাল সলনি কৰা নাই। হেহে সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক জনাবলৈ কৈছে যে যিসমূহ বিদ্যালয়ৰ নামত ME মাদ্ৰাসা নাম ফলকত আছে সেইসমূহ নাম ফলকত ME স্কুল বুলি নতুনকৈ লিখিব লাগে। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।